নমস্কাৰ প্ৰথম সংবাদ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী এটা বিতং বাতৰি আজিৰ পৰা অনুষ্ঠিত হ'ব সদসম ছাত্ৰ সন্থাৰ সপ্তম দুলিয়াজান অধিৱেশন তিনিদিনীয়াকৈ আয়োজন হ'বলগীয়া অধিৱেশনৰ বাবে ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে সকলো প্ৰস্তুতি অতিথিক আদৰিবলৈ তৈলনগৰী দুলিয়াজানৰ লগতে সাজু হৈছে নাহৰকটীয়াবাসী অধিৱেশনক লৈ উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে তৈলনগৰী দুলিয়াজানৰ লগতে নাহৰকটীয়াটো এই অধিৱেশনত ঘোষণা হ'ব আসুৰ পৰৱৰ্তী সভাপতি আৰু সাধাৰণ সম্পাদকৰ নাম আসুৰ বাগজৰি কাৰ হাতলৈ যাব তাক লৈ চলিছে জল্পনা কল্পনা আৰু অধীৰ অপেক্ষাৰ অন্তত অৱশেষত আজিৰ পৰা অনুষ্ঠিত হ'ব সদসম ছাত্ৰ সন্থাৰ সপ্তম দুলিয়াজান অধিৱেশন আৰু ইতিমধ্যে আমি জনাইছো যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে তিনিদিনীয়াকৈ আয়োজন হ'বলগীয়া অধিৱেশনৰ বাবে ইতিমধ্যে সকলো ধৰণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে সকলো অতিথিক আদৰিবলৈ এতিয়া তৈলনগৰী দুলিয়াজান সাজু হৈ পৰিছে লগতে সাজু হৈছে নাহৰকটীয়াবাসী ৰাইজো অধিৱেশনক লৈ উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে তৈলনগৰী দুলিয়াজানৰ লগতে নাহৰকটীয়াটো এই অধিৱেশনতে ঘোষণা কৰা হ'ব আসুৰ পৰৱৰ্তী সভাপতি আৰু সাধাৰণ সম্পাদকৰ নাম আসুৰ বাগজৰি কাৰ হাতলৈ যাব তাক লৈ চলিছে জল্পনা কল্পনা ফলে ডিব্ৰুগড় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিমান যাত্ৰাৰ অঘটন নিশা ৪৫ মিনিট আকাশ মাৰ্গতে উৰি থাকিল বিমানখন প্ৰতিকূল বতৰৰ বাবে দীৰ্ঘ সময় ধৰি উৰি থাকিল বিমানখন প্ৰবল ধুমুহা বৰষুণৰ বাবে বিমানৰ অৱতৰণত বাধা ৪৫ মিনিটৰ পিছতহে পাইলটে অৱতৰণ কৰে বিমানখন নৱনিৰ্মিত বাইপাছ উদ্বোধন কৰিবলৈ ডিব্ৰুগড়লৈ গৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ডিব্ৰুগড়ৰ পৰা উভতাৰ সময়তে বিমান যাত্ৰাৰ অঘটন সংঘটিত হয় নিশা ৪৫ মিনিট আকাশ মাৰ্গতে উৰি থাকিল বিমান প্ৰতিকূল বতৰৰ বাবে দীৰ্ঘ সময় উৰি থাকিল বিমানখন প্ৰবল ধুমুহা বৰষুণৰ বাবে বিমানৰ অৱতৰণত বাধা আহি পৰে যাৰ ফলত ৪৫ মিনিটৰ পিছতহে পাইলটে অৱতৰণ কৰে বিমানখন আৰু ডিব্ৰুগড়ত নৱনিৰ্মিত বাইপাছ উদ্বোধন কৰিবলৈ গৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কিন্তু প্ৰতিকূল বতৰৰ বাবে নিশা বিমানৰ অৱতৰণত বাধা আহি পৰে যাৰ ফলত ৪৫ মিনিটৰ পিছতহে বিমানখন অৱতৰণ কৰা হয় আৰু ৪৫ মিনিট সময় আকাশ মাৰ্গতে উৰি থাকিল বিমান পৰৱৰ্তী খবৰলৈ ৭ ডিচেম্বৰৰ পৰা বিটিচিৰ নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন ৭ ডিচেম্বৰত বাক্সা আৰু ওদালগুৰি জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে ১০ ডিচেম্বৰত কোকৰাঝাৰ আৰু চিৰাং জিলাত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ ১২ ডিচেম্বৰত হ'ব নিৰ্বাচনৰ ভোট গণনা পুনৰবাৰ জনাইছো যে ৭ ডিচেম্বৰৰ পৰা বিটিচি নিৰ্বাচন অনুষ্ঠিত হ'ব দুটাকৈ পৰ্যায়ত অনুষ্ঠিত হ'ব এইবাৰ নিৰ্বাচন ৭ ডিচেম্বৰত বাক্সা আৰু ওদালগুৰি জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে ১০ ডিচেম্বৰত কোকৰাঝাৰ আৰু চিৰাঙত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ ঘোষণা হ'ল বিটিচি নিৰ্বাচনৰ দিন দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ ৭ ডিচেম্বৰত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ১০ ডিচেম্বৰত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰথম পৰ্যায়ত বাক্সা আৰু ওদালগুৰি জিলাত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ কোকৰাঝাৰ আৰু চিৰাং জিলাত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে ৰাজনৈতিক দলসমূহৰ মাজত তীব্ৰ ৰূপত বৃদ্ধি পাইছে তৎপৰতা ইলেকশ্যন কমিশ্যনক আমি আদৰণি জনাইছো তেওঁলোকে এট লাষ্ট আফটাৰ লং 9 মান্থছ তেওঁলোকে ইলেকশ্যনৰ তাৰিখ ঘোষণা কৰিছে দুটা টাৰ্মতে হ'ব লাগে সেইটো আমিও বিচাৰি আছোঁ কাৰণ কৰোনা ভাইৰাছৰ এটা পৰিৱেশ আছিলে আৰু আনপিনেদি ভালকৈ যদি শান্তি ফ্ৰী এণ্ড ফেয়াৰ নিৰ্বাচন হ'ব লাগে তো দুটা ফেজত হোৱাটোৱে ভাল আমি সেইটোকো বিচাৰিছোঁ এইবেলে বিটিচি নিৰ্বাচনত মুখ্য ভূমিকা গ্ৰহণ কৰিব হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL আৰু ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচনত অন্যতম ভূমিকা ল'ব সাংসদ নৱশৰণীয়াৰ গণসুৰক্ষা পাৰ্টীয়েও ১২ ডিচেম্বৰত অনুষ্ঠিত হ'ব বিটিচি নিৰ্বাচনৰ ভোট গণনা উল্লেখযোগ্য যে কৰোনা মহামাৰীৰ বাবে স্থগিত ৰখা হৈছিল বিটিচি নিৰ্বাচন বৰ্তমান ৰাজ্যপালৰ শাসনৰ অধীনত আছে বিটিচি কোকৰাঝাৰৰ পৰা আন্তিগিৰি নাৰ্জাৰীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
ফেব্ৰুৱাৰীৰ পৰা জুবিনে আৰম্ভ কৰিব নতুন চলচ্চিত্ৰৰ নিৰ্মাণৰ কাম হিন্দী ভাষা জুবিনে নিৰ্মাণ কৰিব পৰৱৰ্তী চলচ্চিত্ৰখন মঙলবাৰে কথা ঘোষণা কৰিছে জুবিন গাৰ্গে আজি জুবিন গাৰ্গৰ শুভ জন্মদিন আৰু জন্মদিনৰ আগদিনা মহানগৰীৰ আয়ুষ চন্দ্ৰ হাস্পতালৰ ৰোগীসকলৰ মাজত ফলমূল বিতৰণ কৰে শিল্পীগৰাকীয়ে নতুন বছৰত লোৱা পৰিকল্পনাৰ কথাও সদৰি কৰিলে জুবিন গাৰ্গে আমাৰ জুবিন গাৰ্গৰ লগত প্ৰথম পৰিলক্ষিত ক'ব লাগিব কাৰণ জুবিন গাৰ্গৰ সকলো বন্ধু সকলোৱে আছে প্ৰতিজন লোকে ৰোগী আছে তেওঁলোকৰ মাজত ফলমূল বিতৰণ কৰা হৈছে যাতে এই ৰোগীসকল সুস্থ হয় বা তেওঁলোকে সোনকালে সুস্থ হৈ উঠে আৰু জুবিন দাই এই মুহূৰ্তত কি হৈছে ৰোগীসকলৰ মাজত ফলমূল বিতৰণ কৰি থকা সৰু অনুষ্ঠান আয়ুষ চন্দ্ৰত আমি মোৰ জন্মদিন পালন আৰু এটা বছৰ মোৰ কমপ্লিট হ'ল জীৱনৰ বছৰটো শেষ হৈ উঠিছে লাহেকৈ নতুন বছৰ আহিব অহা বছৰ নতুন বছৰত সকলোৰে ভাল হওক সেইটোৱে কামনা কৰোঁ এই বছৰটো ইমান বেয়া গ'ল সকলো সেইটো আকৌ ঘূৰি নাহক তাকে কামনা কৰিছোঁ আৰু নতুন বছৰটোত আমি নতুন পৰিকল্পনাৰে নতুন নতুন ভাল কাম কৰি যাম তাকে আশা কৰিলোঁ আৰু সকলোৰে সহযোগিতা কামনা কৰিছোঁ আৰু নতুন নতুন কিছুমান প্ৰচেষ্টা আছে মোৰ নতুন নতুন প্লেনছ আছে নতুন বছৰ সকলোৱে গম পাব লাহে ধীৰে মই ক'ম তেতিয়া আৰু সকলোৰে সহযোগিতা কামনা কৰিছোঁ এখন নতুন চিনেমা মই চাগে ফেব্ৰুৱাৰীত ষ্টাৰ্ট কৰিম আকৌ হিন্দী এখন চিনেমা কৰিম বুলি ভাবিছোঁ অলপ বেলেগ ধৰণৰ ষ্টৰী এটা লৈ সকলোৱে গম পাইছে আমি বৃন্দাবন ছুপাৰ মাৰ্ট বুলি এটা প্ৰতিষ্ঠান আৰম্ভ কৰিম গোটেই অসমত আমাৰ লোকেল বস্তু লৈ আমাৰ প্ৰডাক্ট লৈ গতিকে জানুৱাৰী মানৰ পৰা তাৰ কামো আছে আমাৰ ঘূৰিব লাগিব আৰু তাৰপিছত চাওঁচোন নতুন বছৰত আৰু যি চিন্তা আহে নতুন পৰিকল্পনা আহে কৰি যাম এফালৰ পৰা ফলে ডুমডুমা ফিলবাৰী সংযোগী গড়কাপ্তানি পথৰ বৰডুবিত পুনৰ ডকাইতি কাণ্ড দুটা ডকাইতিয়ে লুটিলে এজন শিক্ষকৰ বেংকৰ পাছবুক মোবাইল ফোন এটিএম কাৰ্ডৰ লগতে মটৰচাইকেলৰ চাবি শিক্ষকজনক চোকা অস্ত্ৰ প্ৰদৰ্শন কৰি লুটপাট চলালে ডকাইতৰ দলটোৱে ডুমডুমাৰ ভাৰতীয় ষ্টেট বেংকৰ পৰা ঘৰলৈ গৈ আছিল ভুলুক শইকীয়া নামৰ শিক্ষকজনে ফিলবাৰী আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ডুমডুমা ফিলবাৰী সংযোগী গড়কাপ্তানি পথৰ বৰডুবিত পুনৰ ডকাইতি কাণ্ড সংঘটিত হৈছে দুই ডকাইতিয়ে লুটি নিলে এগৰাকী শিক্ষকৰ বেংকৰ পাছবুক মোবাইল ফোন এটিএম কাৰ্ডৰ লগতে মটৰচাইকেলৰ চাবি শিক্ষকজনক চোকা অস্ত্ৰ প্ৰদৰ্শন কৰি লুটপাট চলালে ডকাইতৰ দলটোৱে ডুমডুমাৰ ভাৰতীয় ষ্টেট বেংকৰ পৰা ঘৰলৈ গৈ আছিল ভুলুক শইকীয়া নামৰ শিক্ষকজন আৰু ইতিমধ্যে শিক্ষকগৰাকীয়ে ফিলবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে সৰুক্ষেত্ৰীৰ বালাপাৰাত জোৱাৰ মুকলি বেহা আৰক্ষীৰ চকুৰ সন্মুখতে চলিছে মুকলি জোৱা আৰক্ষী চকীৰ 200 মিটাৰ দূৰত্বত জোৱাৰ আড্ডা বিগত 3 দিন ধৰি চলি আছে জোৱাৰ আড্ডা সৰুক্ষেত্ৰীৰ বালাপাৰাত জোৱাৰ মুকলি বেহা আৰু আৰক্ষীৰ চকুৰ সন্মুখতে চলিছে মুকলিকৈ জোৱা আৰক্ষী চকীৰ 200 মিটাৰ দূৰত্বতেই জোৱাৰ আড্ডা বহিছে এনেদৰে বিগত 3 দিন ধৰি চলি আছে জোৱাৰ আড্ডা আফলে 17 ডিসেম্বৰত তিৱা ছাত্ৰ শাসিত পৰিষদৰ নিৰ্বাচন 19 ডিসেম্বৰত হ'ব নিৰ্বাচনৰ ভোট গণনা মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিন হৈছে 25 নৱেম্বৰ 26 নৱেম্বৰত হ'ব মনোনয়ন পত্ৰৰ পৰীক্ষা মনোনয়ন পত্ৰৰ প্ৰত্যাহাৰ দিন হৈছে 28 নৱেম্বৰ জনাওঁতে 17 ডিসেম্বৰত তিৱা ছাত্ৰ শাসিত পৰিষদৰ নিৰ্বাচন 19 ডিসেম্বৰত হ'ব নিৰ্বাচনৰ ভোট গণনা লগতে মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিন হৈছে 25 নৱেম্বৰ 26 নৱেম্বৰত হ'ব মনোনয়ন পত্ৰৰ পৰীক্ষা মনোনয়ন পত্ৰৰ প্ৰত্যাহাৰ দিন 28 নৱেম্বৰ কৰোনাৰ দ্বিতীয়টো ঢৌৱে কপাইছে দেশৰ ৰাজধানী মহানগৰ দিল্লীক পুনৰ ভয়ংকৰ হাৰত দিল্লীত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধিলৈ চাই পুনৰ লকডাউনৰ দিশে আগবাঢ়িছে দিল্লী ইতিমধ্যে দিল্লীত আংশিক লকডাউনৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেন্দ্ৰৰ অনুমতিৰ পিছত এই ৰাজ্য চৰকাৰে জাৰি কৰিব লকডাউন অক্টোবৰৰ শেষৰ পৰা দিল্লীত বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত 3 নৱেম্বৰত
৬,৭২৫ জন লোক কৰোণাত আক্ৰান্ত হোৱাৰ পিছত 11 নৱেম্বৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ 8,593 জনলৈ। পুনৰবাৰ জনাইছো যে বৰ্তমান কৰোণাৰ দ্বিতীয় ঢৌত হৈ কঁপাইছে দেশৰ ৰাজধানী মহানগৰ দিল্লীক আৰু পুনৰবাৰ এতিয়া ভয়ংকৰ হাৰত দিল্লীত কৰোণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। কৰোণা আক্ৰান্তৰ সংখ্যা বৃদ্ধিলৈ চাই পুনৰ লকডাউনৰ দিশে এতিয়া দিল্লী আগবাঢ়িছে। ইতিমধ্যে দিল্লীত আংশিক লকডাউনৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। কেন্দ্ৰৰ অনুমতিৰ পিছতে ৰাজ্য চৰকাৰে জাৰি কৰিব লকডাউন। অক্টোবৰৰ শেষৰ পৰা দিল্লীত বৃদ্ধি পাইছে কৰোণা আক্ৰান্তৰ সংখ্যা। 3 নৱেম্বৰৰ ভিতৰত 6,725 জন লোক আক্ৰান্ত হোৱাৰ পিছতে 11 নৱেম্বৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই 8,593 জনলৈ। जनरल प्रस्ताव केंद्र सरकार की अप्रूवल के लिए भेजा जा रहा है कि अगर कहीं पे अब दिवाली खत्म हो गई है, हम उम्मीद करते हैं कि बाजारों के अंदर जो इतनी ज़्यादा भीड़ थी वो भीड़ कम हो जाएगी और हमें ज़रूरत नहीं पड़ेगी। लेकिन अगर ज़रूरत पड़े और सारी कोशिशों के बावजूद भी अगर किसी बाज़ार में हम देखते हैं कि सोशल डिस्टेंसिंग और मास्क का पालन नहीं किया जा रहा और वो एरिया एक तरह से लोकल कोरोना हॉटस्पॉट बन सकता है, तो उस वहाँ पे बाज़ार को कुछ दिनों के लिए एहतियात के तौर पे बंद करने की इजाज़त दिल्ली सरकार को दी जाए। ऐसा प्रस्ताव अभी केंद्र सरकार को भेजा जा रहा है। इसके लिए भी मैंने एलजी साहब की परमिशन के लिए अभी 18 নৱেম্বৰৰ পৰা 21 নৱেম্বৰলৈ গুৱাহাটীৰ ৱায়াৰলেছৰ নগেন হাজৰিকা টেবুল টেনিছ ফাউণ্ডেশ্যনত অনুষ্ঠিত হ'ব দ্বিতীয় বৰ্ষৰ ছৈয়দা দানিছা টাস্কি প্ৰিমিয়াৰ লীগ টেবুল টেনিছ প্ৰতিযোগিতা। প্ৰতিযোগিতাখনত 16টা দলৰ প্ৰায় 50 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। আমাৰ ক্ৰীড়া সাংবাদিক বিপুল বৰ্মনৰ ৰিপৰ্ট। খুবেই ভাল হ'ব আৰু আমি ভাবোঁ মানে যোৱা বছৰ আমি যেনেকৈ ভাবিছিলোঁ তাতকৈ এইবাৰ আমি আৰু বেছি মানে পাব্লিচিটি পাইছোঁ খেলখনক লৈ। আৰু এইবাৰ আমাৰ ইয়াতে ইণ্ডিয়া লেভেলৰ মানে ৰেংক থকা প্লেয়াৰ 6টা প্লেয়াৰ আছে আমাৰ ইয়াত এতিয়া এইবাৰ লেগত। আৰু বাকী অসমৰ বিভিন্ন মানে জিলাৰ পৰা যিখিনি প্ৰতিযোগিতা আহিছে তেওঁলোকো মানে অসমৰ মানে খুব মানে সুদক্ষ খেলুৱৈ আৰু মানে টপ ৰেংকৰ প্লেয়াৰ চব নাম্বাৰ 1 নাম্বাৰ 2 এনেকুৱা প্লেয়াৰ চব আহিছে। আৰু এইবাৰ আমি ভাবোঁ আগতকৈ মানে বেছি ভাল হ'ব। ল'ৰা ছোৱালী মিক্স হৈ পেলাই টিমবোৰ হয়, চ' সেইটো ফৰ্মেটত তেওঁলোকে বিৰাট এনজয় কৰিলে। তেতিয়া আমি ঠিক কৰিলোঁ যে এই বস্তুটো আমি সদায় কণ্টিনিউ কৰিম। এইখন আমাক অহাকালিৰ পৰা আৰম্ভ আৰু 21 তাৰিখে শেষ হ'ব আবেলি গধূলি। আমাৰ 16টা টিম আৰু গোটেই অসমৰ চব জাকে জাকে ছাত্ৰীৰে ভৰি পৰিছে GS ৰোড। মহানগৰীৰ ব্যস্ততম অঞ্চলত দেখা গৈছে ছাত্ৰীসকলক। এখনৰ পিছত আনখন স্কুটি বাইকৰ ডিলাৰৰ সন্মুখত ভিৰ কৰিছে উৎসুক ছাত্ৰীসকলে। কিন্তু কিয় জাকে জাকে ছাত্ৰী গোট খাইছে মহানগৰীত? চাওঁ হওক। হঠাৎ GS ৰোডৰ পদপথত তীব্ৰ ভিৰ। কিন্তু কিহৰ বাবে ভিৰ ব্যস্ততাপূৰ্ণ GS ৰোডত? স্কুটিৰ বাবে আহিছোঁ। স্কুটিৰ ডকুমেণ্ট ছাবমিট কৰিব আহিছোঁ। ধেমাজিৰ পৰা। হয়, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকলক ৰাজ্য চৰকাৰে প্ৰদান কৰিব একোখনকৈ স্কুটি। ৰাজ্যৰ 22,000 ছাত্ৰীক স্কুটি প্ৰদান কৰাৰ বাবে যুঁজা চলাইছে ৰাজ্য চৰকাৰে। তাৰ বাবে মহানগৰীৰ 3টাকৈ ডিলাৰত নথি পত্ৰ পূৰণৰ বাবে সোমবাৰে ভিৰ কৰিলেহি ছাত্ৰীসকলে। কামৰূপ মেট্ৰ' আৰু গ্ৰাম্যৰ ছাত্ৰীসকলক যাৱতীয় নথি পত্ৰ দেখুওৱাৰ বাবে পিকো, হাই স্পীড আৰু ব্ৰিজ মোহন ডিলাৰক দিয়া হৈছে দায়িত্ব। আপোনাৰ ডিলাৰ ৱাইজ ডিষ্ট্ৰিক্ট ৱাইজ আপোনাৰ ডিভাইড কৰি দিয়া গৈছে। 22,000 স্কুটাৰ হ'ব, যিবোৰ ফাৰ্ষ্ট ডিভিজন হায়াৰ ছেকেণ্ডেৰী হৈছে তেওঁলোকৰ কেণ্ডিডেটবোৰে পাব। তাৰ ভিতৰত আমাৰ গুৱাহাটী ডিলাৰৰ ভিতৰত হাই স্পীড, পিপকো আৰু ডিআৰ বিজমন আছে। আমাৰ ডিআৰ বিজমনৰ 1830খন গাড়ী এলট কৰা হৈছে, য'ত ৰুৰেলৰ গোটেই 1217 আৰু কামৰূপৰ 600+ আছে। তো এইখিনি আপোনাৰ প্ৰথমে আমি তেওঁলোকৰ ডকুমেণ্টছখিনি ছাবমিট কৰি আছোঁ, জাষ্ট ৰেজিষ্ট্ৰেশ্যন আৰু ইঞ্চুৰেঞ্চৰ কাৰণে। ৰেজিষ্ট্ৰেশ্যন ইঞ্চুৰেঞ্চ হোৱাৰ পিছত তেওঁলোকক ষ্টুডেণ্টাছ কলেজ হাজো আৰু বিবৰুৱা কলেজত তেওঁলোকক ডেট ৱাইজ মাতা হ'ব, তেওঁলোকক মানে ইনফৰমেশ্যন দিয়া হ'ব আৰু তেওঁলোকে তাৰ পৰা ডেলিভাৰী ল'ব। যাৱতীয় সকলো নথি পত্ৰ দেখুওৱাৰ পিছত 22 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব স্কুটি বিতৰণ প্ৰক্ৰিয়া।
মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ উপস্থিতিত প্ৰথম 20 গৰাকী ছাত্ৰীক আনুষ্ঠানিকভাৱে মঞ্চত প্ৰদান কৰা হ'ব এই বঁটা। তাৰ পিছত পৰ্যায়ক্ৰমে জিলা ভিত্তিত প্ৰদান কৰা হ'ব স্কুটি। কামৰূপ জিলাৰ গ্ৰাম্য ছাত্ৰীসকলক হাজোৰ সুৰেন দাস কলেজ আৰু কামৰূপ মেট্ৰৰ ছাত্ৰীসকলক বি বৰুৱা কলেজত প্ৰদান কৰা হ'ব স্কুটি। উল্লেখ্য যে দিৱালী আৰু ধনতেৰছৰ বাবে ডিলাৰসমূহ বন্ধ থকাৰ বাবে এক অসুবিধাৰ সন্মুখীন হৈছিল ছাত্ৰীসকল আৰু অভিভাৱকসকলৰ মাজত। কেমেৰাত অঞ্জন ডেকাৰ সহায়ত হীৰকজ্যোতি মালাকৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে চিৰাঙত নাচি বাগি নিৰ্বাচনী প্ৰচাৰ চলালে UPPLৰ সভাপতি প্ৰমোদ বড়োৱে। কাজলগাঁৱত UPPLৰ বিশাল নিৰ্বাচনী সভাত অংশ লৈ BPF দল 9খন আসনত সীমাবদ্ধ হৈ থাকিব বুলি মন্তব্য কৰে। আনহাতে বিজেপিয়ে BPFৰে মিত্ৰতা ছেট প্ৰসংগত সম্পৰ্কে সভাপতিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি হাগ্ৰামাৰ স্বেচ্ছাচাৰিতা আৰু ভ্ৰষ্টাচাৰৰ বাবে কংগ্ৰেছৰ দৰে বিজেপিয়েও মিত্ৰতাৰ ত্যাগ কৰিবলৈ বাধ্য হৈছে। UPPL দলে 30খনৰ অধিক আসন লাভ কৰি পৰিষদ গঠন কৰিব বুলি বড়োৱে সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ায়। যিটো BTCৰ যিটো দুৰ্নীতি অপশাসন যোৱা 17 বছৰত হাগ্ৰামা মহিলাৰীয়ে ৰাইজক যিটো লুণ্ঠন কৰিলে, ঠগ প্ৰবঞ্চনা কৰিলে, ৰাইজক যিটো বঞ্চিত কৰিলে, ইয়াৰ কাৰণে ৰাইজে এতিয়া প্ৰতিশোধ ল'বলৈ গৈ আছে। আৰু এইবাৰ নিৰ্বাচনত BPFক মানে ছিংগল ডিজিট 10টা সিট BPFে নাপায়, ছিংগল ডিজিটত BPF থাকিব লাগিব। আৰু UPPLে 30টাতকৈ অধিক আসন লৈ পেলাই চৰকাৰ মানে কৰিবলৈ গৈ আছে। আৰু ইয়াৰ মূল কাৰণটো এইটোৱে কি আজি ৰাইজে দুৰ্নীতি ভ্ৰষ্টাচাৰ বিচৰা নাই, হিংসা বিচৰা নাই। যোৱা 17 বছৰত হাগ্ৰামা মহিলাৰীৰ যিটো হিংসা, যিটো দমন নীতি, এইটো ৰাইজে এক খন্তেক সময়ৰ কাৰণে পুনৰ বিচৰা নাই। বাতৰিৰ মাজলৈ ৰাজ্যত আৰম্ভ হৈছে আগন্তুক বিধানসভা নিৰ্বাচনৰ তৎপৰতা। আটাইকেইখন ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী সভা সমিতি। পিছপৰি ৰোৱানা AIUDF দলো ইতিমধ্যে যমুনামুখ আৰু লামডিং সমষ্টিত বদৰুদ্দিন আজমলে বজাইছে নিৰ্বাচনী ৰণসিঙা। সোমবাৰে লামডিং সমষ্টিৰ নুখুটি হাইস্কুল খেলপথাৰত আজমলৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাৰ মাজত কেইখনমান অথন্তৰৰ এক্সক্লুচিভ দৃশ্য পৰিলক্ষিত হ'ল। সভাৰে উপস্থিত বদৰুদ্দিন আজমল, কিন্তু সভাৰ মঞ্চত নাই ফেন। গৰম লাগিল হুজুৰৰ, এজন কৰ্মীয়ে প্ৰায় আধা ঘণ্টা বিচনীৰে দিলে বতাহ। অৱশেষত মঞ্চৰ কাষত লগোৱা হ'ল ফেন, আৰু ফেনৰ বতাহ পাই হুজুৰৰ চকু লাগু লাগু। কিছু সময় চকু বন্ধ, পুনৰ চকু খুলিয়াই দিয়ে হাত চাপৰি। এনেদৰে কিছু সময় যোৱাৰ পিছত আজমলে বটলৰ পানীৰে ধুলে চকু। আৰু ফেন এনেদৰে লগোৱাৰ পিছতে তেওঁৰ কিছু টোপনিও আহিবলৈ ধৰিছিল। পৰৱৰ্তী সময়ত বটলৰ সহায়ত বটলৰ পানীৰে চকু ধুৱে হুজুৰে। চকু নুধুলে টোপনি যদি লালকাল হয়, গতিকে চকু ধুই হ'ল সজাগ। আৰু পিছফালৰ পৰা এবাৰ আহিল কাপত কি আছিল সেয়া মঞ্চত থকা লোকৰ বাহিৰে কোনেও নাজানে যদিও আজমলে কাপত থকা বস্তুৰ জুতি লৈ আগবঢ়ালে বিধায়ক আমিনুল ইছলামলৈ। পুনৰ আমিনুলে আজমলক, আকৌ আজমলে সাংগঠনিক সম্পাদক আমিনুল ইছলামক দিলে এনেদৰে আগবঢ়ায়। আৰু ইজনে সিজনক
কাপ আগবঢ়াই তিনিওজনে মিলি ল'লে কাপত থকা সামগ্ৰীৰ জুতি মুঠৰ ওপৰত দলৰ নেতাৰ প্ৰতি আজমলে প্ৰদৰ্শন কৰিলে মৰম আৰু ভাতৃত্ববোধ সমগ্ৰ দৃশ্যটো আমি পুনৰ এবাৰ আপোনালোকক দেখুৱাইছো ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিক হিন্দু হওক মুছলিম হওক খ্ৰীষ্টান হওক জৈন হওক আদিবাসী হওক উচ্চ বৰ্ণৰ নিম্ন বৰ্ণৰ যিয়ে মানুহ হওক যি শ্ৰেণীৰ নাগৰিক হওক সকলো নাগৰিকে বিদ্ৰোহী কবি নজৰুলৰ ভাষাত মই ক'ব খুজিছোঁ অসহায় জাতি মৰিছে জুৰিয়া জানে না সন্তৰণ অসহায় জাতি মৰিছে জুৰিয়া জানে না সন্তৰণ কান্দাৰী আজ দেখিব তোমাৰ মাতৃমুক্তিপণ এই অসমৰ ঘূৰি আছিল সেই মানুহখিনিৰ নিৰ্যাতন বঞ্চনা লাঞ্চনা দেখি মৌলানা বদৰুদ্দিন চাহাবে আজি এই দলটো খুলিছে আমি যদি কোনোবাই ভাবিছোঁ যে কাৰোবাৰ লগত আমাৰ গঠবন্ধন হ'ব কিবা হ'ব ভোটটো মাৰিম ক্ষমতাত যাম কোনোবা মন্ত্ৰী হ'ব কোনোবা শক্তিশালী বিধায়ক হ'ব আৰু আমাৰ কামবোৰ চলি যাব ইমান সহজ কথা নহয় সমাজ এখনৰ পৰিৱৰ্তন অতি কঠিন কাম এখন সমাজক পৰিৱৰ্তন কৰিবলৈ হ'লে যুগ যুগ ধৰি কষ্ট ক্লেশ স্বীকাৰ কৰিব লাগে ত্যাগ স্বীকাৰ কৰিব লাগে আৰু আজিৰ পৰা দুলিয়াজানত অনুষ্ঠিত হ'ব 16ম ছাত্ৰ সন্থাৰ অধিৱেশন এই অধিৱেশনতে সলনি হ'ব আসুৰ নেতৃত্ব আসুৰ নতুন সভাপতিৰ দৌৰত চৰ্চিত হৈ আছে বৰ্তমানৰ সাংগঠনিক সম্পাদক গহপুৰৰ যুৱক প্ৰজ্ঞান ভূঞাৰ নাম আসুৰ এগৰাকী নিষ্ঠাবান কৰ্মী হৈ সততাৰে ছাত্ৰ সংগঠনটোৰ কাম কৰি যোৱাৰ অংগীকাৰবদ্ধ হোৱা প্ৰজ্ঞান ভূঞা আসুৰ পৰৱৰ্তী সভাপতি হিচাপে নিৰ্বাচিত হ'ব নেকি তাক লৈও চিন্তা চৰ্চা চলি থকাৰ সময়তে নিজৰ মনৰ কথা ব্যক্ত কৰিলে প্ৰজ্ঞান ভূঞা সৰ্বসম ছাত্ৰ সন্থাৰ একজন নিষ্ঠাবান সৈনিক একজন নিষ্ঠাবান কৰ্মী গতিকে দুলিয়াজানত অনুষ্ঠিত হ'বলগীয়া প্ৰতিনিধি সভাই সন্মানীয় প্ৰতিনিধিসকলে সন্মানীয় সভাপতি সম্পাদক মুখ্য উপদেষ্টা মহোদয় কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকলে আমাৰ ওপৰত যি দায়িত্বই ন্যস্ত কৰিব সেই দায়িত্বই আমি সুচাৰুৰূপে পালন কৰি যাবলৈ সদায় চেষ্টা কৰিম মই কৈছোঁৱেই যে সৰ্বসম ছাত্ৰ সন্থাৰ এজন কৰ্মী হিচাপে থাকিবলৈ পাই মই মানে বহুত সুখী সৰ্বসম ছাত্ৰ সন্থাই যি পৰ্যায়লৈকে মই সেৱা আগবঢ়ালোঁ আৰু দুলিয়াজানৰ প্ৰতিনিধি সভাই মোৰ ওপৰত যি দায়িত্বই ন্যস্ত কৰিব সেই দায়িত্বই মই নিষ্ঠা আৰু সততাৰে সদায় পালন কৰি যাবলৈ চেষ্টা কৰিম দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই আজি মুকলি হ'ব ডিব্ৰুগড় তিনিচুকীয়া সংযোগী বাইপাছ 351.31 কোটি টকা ব্যয়েৰে লেপেটকটাৰ পৰা বকুললৈ প্ৰায় 15 কিলোমিটাৰ পথ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া ৰাইজৰ বাবে সাজু হৈ পৰিছে পথটো ডিব্ৰুগড় বকুলত ৰেলপথৰ ওপৰত সুৰণীয়া সেতু নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে ডিব্ৰুগড় চহৰৰ বাহিৰেদি নিৰ্মাণ কৰি থকা 2 লেনযুক্ত বাইপাছ পথটো তিনিচুকীয়া জিলাৰ সৈতে সংযোগ হৈ পৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু গড় কাপ্তানী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ বাবে আজি মুকলি কৰি দিব এই পথটো মুকলি হোৱাৰ ফলত ডিব্ৰুগড় চহৰৰ যান-জঁটৰ সমস্যা যথেষ্ট পৰিমাণে সমাধান হ'ব বকুলত ৰেলপথ আৰু 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিৰ্মাণ কৰা দলং সময়ত সম্পূৰ্ণ হোৱাৰ বাবে 4 বছৰৰ ভিতৰতে ৰাষ্ট্ৰীয় পথটো মুকলি হোৱাৰ পথত আৰু ডিব্ৰুগড়ৰ সমগ্ৰ পৰিৱেশটো কেনে ধৰণৰ হ'ব সেই আমি আপোনালোকক দেখুৱাইছো এই বাইপাছ মুকলিৰ পিছতে আৰু ইতিমধ্যে বাইপাছ মুকলিৰ বাবে ডিব্ৰুগড়লৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু আজি ডিব্ৰুগড় তিনিচুকীয়া সংযোগী বাইপাছ মুকলি কৰা হ'ব 351.31 কোটি টকা ব্যয়েৰে লেপেটকটাৰ পৰা বকুললৈ প্ৰায় 15 কিলোমিটাৰ পথ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া ৰাইজৰ বাবে এই বাইপাছটো মুকলি কৰি দিয়া হ'ব এই পথটো মুকলি কৰি দিয়া হ'ব ডিব্ৰুগড় বকুলত ৰেলপথৰ ওপৰত উৰণীয়া সেতু নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে ডিব্ৰুগড় চহৰৰ বাহিৰেদি নিৰ্মাণ কৰি থকা 2 লেনযুক্ত বাইপাছ পথটো তিনিচুকীয়া জিলাৰ সৈতে সংযোগ হৈ পৰিছে যাৰ ফলত ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ মাজৰ যি দূৰত্ব বা যি যাতায়াত সেয়া অতি কম সময়ৰ ভিতৰতে যাব পাৰিব যাত্ৰীসকলে যথেষ্ট সুবিধা হ'ব লগতে ডিব্ৰুগড়ৰ যি যান-জঁট সেয়া বহু পৰিমাণে লাঘৱ হৈ পৰিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু গড় কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি পথটো মুকলি কৰিব